নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ 2022 চনত অনুষ্ঠিত হোৱা ফাইনেল এক্সামৰ বিহু নামৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তলৰ যিকোনো 6টা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰশ্ন নম্বৰ 1, তিৱা জনগোষ্ঠীৰ মাজত প্ৰচলিত বহাগ বিহু সম্পৰ্কীয় লোকাচাৰ আৰু লোকবিশ্বাসৰ বিষয়ে লিখা। ইয়াৰ কাৰণে 5 নম্বৰ দিয়া হৈছে। উত্তৰটো হ'ব পাহাৰ ভৈয়ামত বাস কৰা তিৱাসকলে এই বিহু উৎসৱক বিভিন্ন নামেৰে পালন কৰে। পাহাৰীয়া তিৱাসকলে বিহু সমধৰ্মী বসন্ত উৎসৱ চাগ্ৰা বা চাগ্ৰা মিছাৱা ফৈদ অনুসৰি অনুষ্ঠিত কৰি আহিছে। চাগ্ৰা মূলতঃ কাৰ্বি আংলং জিলাৰ আমচাই, মাৰজং, নগাঁও জিলাৰ কঠীয়াতলী আদি ঠাইত বসবাস কৰা তিৱাসকলে পালন কৰা বসন্তকালীন লোক উৎসৱ। সচৰাচৰ ফাগুন মাহৰ 15 তাৰিখৰ পৰা চ'ত মাহৰ 15 তাৰিখৰ ভিতৰত কোনো এটা সপ্তাহৰ প্ৰথম বুধবাৰৰ পৰা সোমবাৰলৈকে এই উৎসৱ উদযাপিত হয়। পাহাৰীয়া তিৱাসকলে বসন্তকালীন উৎসৱ হিচাপে চাগ্ৰা উৎসৱ, গীত নৃত্য, পূজা আদিৰ মাজেৰে অতি উলহ মালহেৰে পালন কৰে। তিৱাসকলৰ বাবে বুধবাৰটো আটাইতকৈ পবিত্ৰ দিন। সেয়ে এই দিনটোতেই চাগ্ৰা উৎসৱ আৰু বিহু উৎসৱৰো আৰম্ভণি হয়। উপাস্য দেৱতা ফা মহাদেউ শিৱক পূজা কৰাৰ লগতে অন্য দেৱ দেৱতাৰ পূজাও এই উৎসৱত কৰা হয়। অন্যান্য খাদ্যাদিৰ লগতে ঘৰতে প্ৰস্তুত কৰা ঘৰুৱা পনীয়া আগবঢ়োৱা হয়। চাগ্ৰা মিছৱা উৎসৱত গ্ৰামবাৰ, থোৰাং, পাংচি আদি বাদ্য ব্যৱহাৰ কৰা হয়। চামদি দিন অতিবাহিত কৰা তিৱা ডেকাসকলে চাগ্ৰা অনুষ্ঠানত গাভৰুসকলক উদ্দেশ্যি যৌনোৎপাদিত গীত মাত পৰিৱেশন কৰে। পাহাৰত বাস কৰা তিৱাসকলে উলহ মালহেৰে চাগ্ৰা মিছৱা উৎসৱ আজি পুকতি পালন কৰি আহিছে। গৰু বিহু উপলক্ষে তিৱা গৰখীয়াসকলে উৰুকাৰ দিনাৰে পৰা গৰু চৰাবৰ বাবে জালি গছ, ভেটাই, মাখিয়তী, দীঘলতী আদি গছৰ ডালত এছাৰিৰ দলে ল'বলৈ গোটাই আনে। পুৱা গা ধুৱাই নোৱাই ধুৱাই লোৱাৰ পাছত সন্ধ্যা গোহালিৰ সন্মুখত তুহ খলিহৈ ধান খেৰ, বিহলঙি আদিৰে জাক দিয়ে। ঘৰলৈ উভতি অহা গৰুবিলাকৰ ঠেং পানী পখালি ডিঙিত নতুন পঘা পিন্ধাই বছৰটোলৈ মাখিয়তীৰ আক্ৰমণ নকৰিবলৈ বিচনীৰ বাও দিয়ে। ধূপ ধূনা জ্বলাই গৰু গায়ে মূৰে হাত ফুৰাই মৰম কৰি বিগত বছৰত অজানিতে অৱহেলা কৰাৰ দায় দোষ নধৰিবলৈ আৰু আহি থকা বছৰটিত নতুন উদ্যমেৰে গৃহস্থক সহায় কৰিবলৈ প্ৰাৰ্থনা জনায়। সাধ্য অনুসৰি গৃহস্থই গৰু গাইক পিঠা পনা খুৱায়। ভৈয়ামৰ তিৱাসকলে উপাস্য দেৱতা ফা মহাদেউ বতাহ ধুমুহাৰ পৰা ৰক্ষা কৰিবলৈ নাহৰৰ পাত ঘৰৰ ছালত গুজি ৰাখে। প্ৰশ্ন নম্বৰ 2, চমু টোকা লিখা যিকোনো দুটাৰ। প্ৰত্যেকটোৰ কাৰণে 8 নম্বৰকৈ দিয়া হৈছে। এ, বিহু বাদ্য বুলিলে কি বুজা? বিহু বাদ্য বুলি ক'লে ৰঙালী বিহু উৎসৱৰ গীত নাচত অনুষ্ঠানত ব্যৱহাৰ কৰা বাদ্যসমূহকে বুজোৱা হয়। বিহু বাদ্য মূলতঃ 5 বিধ: ঢোল, পেঁপা, গগনা, টকা আৰু সুতুলি। এই কেইবিধৰ উপৰিও তাল আৰু বাঁহীৰ প্ৰচলন বহুলভাৱে ভালেমান দশক ধৰি চলি আহিছে। তদুপৰি বিন, ধোপটং বা ধোটং আৰু জেংটং আদি বাদ্যও কিছু অঞ্চলত প্ৰচলিত। কুৱেশ্যন নম্বৰ বি, বহাগ বিহু উৎসৱত কেই প্ৰকাৰৰ নাচ পৰিৱেশন কৰা হয় আৰু কি কি? বহাগ বিহু প্ৰধানকৈ 7 প্ৰকাৰৰ লোকনৃত্য পৰিৱেশন কৰা হয়। ইয়াৰ ভিতৰত 4টা মূল নৃত্য আৰু 3 প্ৰকাৰৰ জনজাতি ভিত্তিক বা বিশেষ পৰম্পৰাৰ সৈতে জড়িত। প্ৰথমটো হৈছে হুঁচৰি নাচ। ঘৰে ঘৰে গৈ আশীৰ্বাদ বিচৰা আৰু নাম গোৱাৰ সৈতে ডেকা ল'ৰাহঁতে বৃত্তাকাৰত এই নাচ নাচে। দ্বিতীয়তে জেং বিহু। কেৱল মহিলাৰ দ্বাৰা বিশেষকৈ মুকলি পথাৰত বা বাঁহৰ জেং ব্যৱহাৰ কৰি পৰিৱেশন কৰা হয়। তৃতীয়তে বিহু নাচ। ডেকা গাভৰুৱে মিলি পৰিৱেশন কৰা মূল বিহু নাচ বিহু লোকনৃত্য। 4 নম্বৰটো হৈছে গোসাই বিহু। নামঘৰ বা থানৰ কাষত আৰাধনা কৰি গোৱা আৰু নচা হয়। ইয়াৰ উপৰিও অসমৰ বিভিন্ন জনগোষ্ঠীৰ নিজা সংস্কৃতি পৰম্পৰা অনুসৰি মিচিং বিহু, ডিমাচা বিহু, তিৱা বিহু নাচসমূহো বহাগ বিহুৰ সময়ত সমানে জনপ্ৰিয়ভাৱে পৰিৱেশন কৰা হয়।
চি কছাৰী চেও হুঁচৰিত ব্যৱহৃত সকলোবিলাক ঢোলৰ চেওৰ ভিতৰত বুঢ়া চেও বা কছাৰী চেও আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ আৰু বিস্তৃত। গাঁওভেদে এক নিৰ্দিষ্ট চাপৰেৰে নাইবা বিশিষ্ট সুৰ কথা লয়ৰ বিহু নামেৰে এই চেও আৰম্ভ হয়। তাৰপিছত এক নিৰ্দিষ্ট চেও বা বাজানা লেঠেৰিতে দুবাৰ বজোৱা হয় আৰু এই চেও বা বাজানাক মূল বাজানা বুলি কোৱা হয়। মূল বাজানাখন বজাওঁতে পিছত এফাকি বিশিষ্ট সুৰ কথা আৰু লয়ৰ বিহুনাম গোৱা হয়। তাৰপিছত কোনো এখন নিৰ্দিষ্ট চুটি বাজানা বজাই পুনৰ মূল বাজানাখন বজোৱা হয়। এনে চুটি বাজানাক খচাৰ বুলি কয়। এনেকৈ মুঠ 11খন নিৰ্দিষ্ট খচাৰ আৰু প্ৰতিখন খচাৰৰ শেষত মূল বাজানাখন বজোৱা হয়। মূল বাজানাখন একোবাৰ বজোৱাক একোটা পালচ বুলি গণ্য কৰা হয়। সেয়ে বুঢ়া চেও মুঠ 12 পালচৰ সমষ্টি বুলি ধৰে। আৰম্ভণিতে মূল বাজানাখন বজোৱাক এক পালচ আৰু 11খন খচাৰৰ লগত বজোৱা মূল বাজানা আৰু খচাৰৰ সমষ্টিৰে একো পালচৰে মুঠ 12 পালচ। কোনোৱে বুঢ়া চেও মুঠ 24 পালচৰ সমষ্টি বুলি ধৰে। পিছে অধিকাংশ অভিজ্ঞই 12 পালচৰ সমষ্টি বুলি ধৰিব লাগে বুলি মত দিয়ে। প্ৰশ্ন নম্বৰ 3 হুঁচৰিৰ পৰম্পৰাগত ৰূপ ধাৰণাটো বৰ্ণনা কৰা। হুঁচৰি হৈছে বহাগ বিহুৰ পৰম্পৰাগতভাৱে গয়াৰ চোতালত পৰিৱেশন কৰা সমূহীয় লোকগীত নাচৰ অনুষ্ঠান। অঞ্চল বিশেষে ইয়াৰ পৰিৱেশন ৰীতিত কিছু ভিন্নতা পৰিলক্ষিত হ'লেও সমগ্ৰ অসমৰ হুঁচৰিৰ মূল চৰিত্ৰৰ মাজত সামগ্ৰিক ঐক্য লক্ষ্য কৰা যায়। হুঁচৰি অনুষ্ঠানটো আৰম্ভ হয় মাংগলিক ধ্বনিৰে। গৃহস্থৰ পদূলি মুখত পদাৰ্পণ কৰিয়ে হুঁচৰিৰ দলে মংগল ধ্বনি কৰে। মংগল ধ্বনি শুনি গৃহস্থই আঠে বেঠে ৰীতি নীতিৰে হুঁচৰি দলক চোতাললৈ আদৰি নিয়াৰ পিছতে হুঁচৰি দলে হুঁচৰি ঘোষা আৰম্ভ কৰে। কোনো অঞ্চলত হুঁচৰি ঘোষা আৰম্ভ কৰাৰ আগতে গৃহস্থই সেৱা ধৰি আশীৰ্বাদ লোৱাৰ ৰীতি প্ৰচলিত হৈ আহিছে। হুঁচৰি ঘোষা আৰম্ভ হয় এক নিৰ্দিষ্ট ঢোলৰ চাপৰেৰে। এই চাপৰৰ অন্তত এজন নামতীয়ে হুঁচৰি ঘোষা এফাকি গায় আৰু হুঁচৰি দলৰ বাকীসকলে সেই ফাকি আওৰায়। তাৰ পাছৰ পৰা নামতীগৰাকীয়ে হুঁচৰি ঘোষা ফাকিৰ ভাৱাৰ্থৰ লগত সংগতি থকা পদ একোফাকিকৈ গায় আৰু তাৰ অন্তত বাকীসকলে হুঁচৰি ঘোষা ফাকি গায়। এনেকৈ হুঁচৰি ঘোষা ফাকিৰ কেইবাটাও আৱৰ্তত গোৱাৰ অন্তত ঢোলৰ বিশেষ চাপৰ নাইবা সৰা চেওৰে হুঁচৰি ঘোষাৰ পৰিৱেশন সামৰণি পৰে। হুঁচৰি ঘোষা মুঠ 3টা লয়ৰ গোৱা হয়। আৰম্ভণিতে ধীমা লয়, তাৰ পিছত তাতকৈ কিছু খৰকৈ আৰু তাৰ পিছত তাতকৈও কিছু খৰকৈ পৰিৱেশন কৰে। এই প্ৰতিটো লয়তে ঢোলত নিৰ্দিষ্ট চাপৰ বজোৱা হয়। নামতীগৰাকীয়ে নাইবা বয়োজ্যেষ্ঠ এজনে আনসকলৰ লগত বৃত্তৰ পৰিধিৰ অৱস্থান লৈ বৃত্তৰ মাজত থাকি আনসকলক পৰিচালনা কৰে। মৰমৰ শিক্ষাৰ্থীসকল, ইয়াৰ আধা অংশটো আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হয়। আজিলৈ এৰিছোঁ ইমানতে। ধন্যবাদ।